তো আমি বৰ্তমান যাই আছোঁ কোকৰাঝাৰ। মেবি মই CIT এডমিশ্যন ল'ম চাগে, সেইকাৰণে গৈ আছোঁ। চিট পাব পাৰোঁ। এই ট্ৰেইনখন আহিছে চাগে এইখন। তো ই আৰু মই যাই আছোঁ, কাৰণ ই আৰু ময়ে যাওঁ চবতে। ইয়াৰ এডমিশ্যনতো ই আৰু ময়ে যাম চাগে। এতিয়া প্ৰথম জীৱনত চাগে মই এনেকৈ আহিছোঁ। ট্ৰেইন ক'ত উঠিব লাগে, কি কৰিব লাগে একো নাজানো। জাষ্ট এইখন ট্ৰেইন চাগে কিমান টাইম মই তাকো নাজানো। হয়তো কেমেৰাৰ আগতে মিছ হৈ যাব পাৰে। নাজানো আৰু। তো চাই থাকক ব্লগটো। CITৰ সবিশেষ জনাই আছোঁ আপোনালোকক। বেয়া পাইছে এই গৰমত। লগা একো নাই, এই আৰু বেহেৰিং মাতা আকৌ। ব্লগাৰ চাউথত নাই আৰু লৈছোঁ ইনষ্টাগ্ৰাম আইডি। তো আমি এতিয়া পালোঁ নিউ বঙাইগাঁও। দেৰ নম্বৰ ষ্টেচন আছে, তাৰপিছত আমি পাই যাওঁ কোকৰাঝাৰ। চাই থাকক ব্লগটো, বেছি দীঘল কৰি লাভ নাই সেইকাৰণে। তো আমি CIT আহি পালোঁ। CIT আহি পোৱা নাই একচুৱেলি, ষ্টেচনত চালাকাটি ষ্টেচনত নামিলোঁ। দেন আমাৰ গাঁৱৰে এজন ল'ৰা ইয়াত চাকৰি কৰে, তো সি অলপ হেল্প কৰি দিলে। তাৰ ৰুমত আহিলোঁ, গা পা ধুই ভাত চাত সি বনাই থ'লে, খালোঁ। খাই এতিয়া শুই দিওঁ, পুৱা এডমিশ্যন ল'ব যাম আৰু এইখিনি। CIT ব্লগ কৰা একেবাৰে নহ'ল, কাৰণ মানে এডমিশ্যনটো পোৱা নোপোৱাৰ চান্স আছিল, বা দুটা ব্ৰাঞ্চ মানে মোৰ আগৰটোলৈকে ইনষ্ট্ৰুমেণ্ট পালে। মই ইনষ্ট্ৰুমেণ্ট ল'ম বুলি কৈছিলোঁ, কিন্তু ইনষ্ট্ৰুমেণ্ট নাপালোঁ। ফুডত লৈ ল'লোঁ, কাৰণ ইনফেক্ট মানে পাই যাব পাৰোঁ, চান্স অলপ আছে। দেন মই ইনষ্ট্ৰুমেণ্ট লৈ ল'ম, আৰু মেবি ইনষ্ট্ৰুমেণ্ট নাপালে মই ফুড মানে মুডটো অলপ বেয়া হ'ল, সেইকাৰণে মই ব্লগটো কৰিব নোৱাৰিলোঁ। বাকী ইহঁত আহিছিল BBECত এডমিশ্যন ল'বলৈ, তো ইহঁতক লগ পালোঁ। তো অলপ যিয়ে নকলক হ'লেও খাইছি ব্লগ অকল কালাকান্ত আছে নে এইখিনি আৰু চাই থাকক। নাই বা 10টা বজাৰ পৰা ৰখোঁ, 10টা বজাৰ পৰা দ্বিতীয় এই কনফিউজনত থকা কাৰণে 3বাৰ এডমিশ্যন ল'ব লগা আছে, গম পা। বাদ দিয়াৰ কথা তই জাগে, তই ৰুই জাগে আংগিয়াৰ মজা 10টা এনে তাতে ৰঙিয়া গেলে কেতিয়া বেছি দেৰি 10টা বজাত ৰঙিয়াৰ পৰা বাইহাটা যাব লাগিব। বাইহাটা ষ্টেচনত পাম বুলি কৈছে, পালিহি 2 ঘণ্টা যাব যদি মাহিছে পাম। বৰ্তমান কনফিউজ ইয়াত ধৰি মই ফুডত এডমিশ্যন লৈছোঁ। তো আমি এতিয়া গম নাপাওঁ ট্ৰেইন পাম নে নাপাম নে কি হয়, জাষ্ট ট্ৰাই কৰি আছোঁ। ট্রেন রকি আছো, কি ট্রেন পাবো। दिल्ली तक जाने वाली ट्रेन 1565 नाम ब्रह्मपुत्र का स्टेशन है। दिल्ली छोड़कर आगे से গাইছে আমার লগত যে আছিল আৰু এটা চলি, তাক আমি মনে মনে কৈছোঁ যে এটা ট্ৰেইন এক্সিডেণ্ট হৈছে, হৈ পেলাই মানুহ তাতে মানে ডেড বডি পৰি আছে, সি সেইকাৰণে চাবা গৈছে। গোটেইকেইটা তাক বেল বনাইছে চাবা গৈছে। এইবাৰ সত্য কিবা কবে, সত্য
তাক বেল বনোৱা কথা তো কবি মানুহ কৰি আছে গাইছ চাবা গৈছে তাক বেল বনাইছে আমি এতিয়া হোপফুলি ট্ৰেইন আহি পাইছে চাগে আমি যাই আছোঁ অলপ লাচি হৈ দিছোঁ How is the experience? নাইচ ফুৰিছোঁ দাঙি দিয়া আৰু ফৰেইনাৰ গাই হা ফৰেইনাৰ লদৰা হা লদৰা কি বল পিঠি গাইছ হা মোগল সাম্ৰাজ্য মোগল সাম্ৰাজ্য মোগল সাম্ৰাজ্য বিশাল বিশাল সাম্ৰাজ্য ৰাজুক যদি এটা যদি সেই পিন্ধে দিয়ে নাইটি এটা যদি পিন্ধে দিয়ে পুৰা চেট তিৰি বুলি ক'ব আৰু চেট আমি বৰ্তমান আহি পালোঁ কামাখ্যা ষ্টেচন তো এতিয়া এই ওপৰত দেখিছেনে এখন বৰিপাৰাৰ ব্ৰিজ তো ঘৰ যাই আছোঁ আৰু গাড়ী চাড়ী পাওঁ নে চাওঁ পালে কেনেকৈ কি কৰোঁ চাই থাককচোন তো আফটাৰ ডেট মোৰ মোবাইলৰ চাৰ্জ খতম হৈ গ'ল এণ্ড দেন মই কি বুলি কয় মানে মোবাইল আমি জালুকবাৰী ষ্টেচনৰ পৰা এইখিনি মালিগাঁও ষ্টেচনৰ পৰা আমি জালুকবাৰীলৈ খোজকাঢ়িলোঁ তাৰপিছত তাত অলপ টাইম ৰখি কিনে আমি গাড়ী নাপালোঁ আৰু আমাৰ লগত থকা শকতকৈ ল'ৰাজন সি মানে শকতকৈ মানে আমি তিনিওজনে শকত বাট সি অলপ বেছি শকত আছিল যে সি মানে আহিব নোৱাৰিলে দেন সি বেলেগ গাড়ীত আহিলে আমি বেলেগ গাড়ীত আহিলোঁ ঘৰ আহি পালোঁ খোলোঁ বাছ সেইখিনি আৰু ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আল বাল বাই বাই